চাহৰ লগত ৰাতিপুৱা খাবলৈ কাৰণে একদমেই লাইট এটা ৰেচিপি বনাইছিলোঁ। সেইটো হয় চিম্পল হোমমেড নান কাটা। ইয়াতে কোনো মই বাটাৰ ইউজ কৰা নাই। তো কেনেকৈ ৰেচিপিটো বনালোঁ, কি কৰিলোঁ বলো আপোনালোকক দেখাম। একদমেই চিম্পল বনাইছোঁ, ঘৰতে থকা বস্তুখিনি দিয়ে বনাইছোঁ মই। বলো 1 কাপ জোখেৰে মই চেনি লৈছোঁ। আমাৰ ঘৰত থকা চাহ খোৱা কাপৰ 1 কাপ চেনি লৈছোঁ। সেইখিনি মই মিক্সিত ভালদৰে মাৰি ল'ম। আৰু আপোনালোকে নহ'লে পাউডাৰ চেনি বজাৰত কিনিব পাৰে, আপোনালোকে ইউজ কৰিব পাৰিব। লগতে এটা ডাঙৰ বইল লৈছোঁ, তাতে দি দিছোঁ পিছা চেনিখিনি মই। আৰু 1 কাপ চেনি ইয়াতে মই 1 কাপ চেনিত মই লৈছোঁ 5 কাপ নান কাটা বনোৱা ৰেচিপিটো বহুত বেলেগ হয়, সেইকাৰণে মই বেলেগকৈ শ্বেয়াৰ কৰিছোঁ। 5 কাপ ময়দা দিয়াৰ পিছতে ইয়াতে মই 1 চামুচতকৈ কম অলপমান বেকিং দি দিছোঁ। বেকিং আপোনালোকে স্কিপো কৰিব পাৰে, কিন্তু মই যিহেতু বেকিং অলপ দিওঁৱেই, যিহেতু নান কাটাকেইটা ফুলে তেতিয়া। আৰু তাৰপিছতে ভালকৈ 3টা ইনগ্ৰিডিয়েণ্টছ মই মিক্স কৰি লৈছোঁ। আৰু ইয়াৰ পিছতে মই 1 কাপ ৰিফাইন দি দিছোঁ। দেখিছে যোনটো কাপেৰে মই চেনি লৈছিলোঁ, ময়দা লৈছোঁ, সেইটো কাপেৰে মই ৰিফাইন দিছোঁ। আৰু এতিয়া ভালকৈ মই এইখিনি সানি লৈছোঁ। এটা বস্তু মন কৰিব, সানা সময়ত সদায় যেনেকৈ মই হাতত দেখিছে ন কেনেকৈ মিক্স কৰিছোঁ, তেনেকৈ মিক্স কৰিব, তেতিয়া ধুনীয়াকৈ লাগিব। আৰু যেতিয়া এনেকৈ এটা ডো নিচিনা হৈ যাব, দেখিছে গোট খাই গৈছে, তেতিয়া গম পাব আপোনাৰ বেটাৰটো পূৰা পাৰফেক্ট হৈছে, একদম খাস্তা হ'ব নান কাটাখিনি। আৰু তাৰপিছতে আৰু 1 কাপ মই ৰিফাইন দি দিছোঁ। ৰেচিপিটোত মই 1 কাপ চেনি, 5 কাপ ময়দা, 2 কাপ ৰিফাইন ইউজ কৰিছোঁ। আৰু তাৰপিছতে মই ভালদৰে মিক্স কৰি লৈছোঁ। নান কাটা আপোনালোকে শিকিব বিচাৰে, তেতিয়া আমাৰ ক্লাছ আহি আছে, কুকিছৰ ক্লাছ, আপোনালোকে জইন কৰিব পাৰে। চ' 8800060055। এয়া চাওক আমাৰ বেটাৰ ৰেডি হৈ গ'লহি। আৰু আমাৰ আপকামিং ক্লাছৰ ডিটেইলছখিনি হোৱাটছআপত দি দিম, আপোনালোকে এটা মেছেজ কৰি দিব নাম্বাৰটোতে। আমাৰ এভৰি ক্লাছৰ ডিটেইলছ আপুনি তাতে পাই যাব। এয়া এতিয়া মোৰ বেটাৰ পূৰা ৰেডি হৈ গ'ল নান কাটাৰ কাৰণে। আৰু এয়া দেখিছেনে, মই এনেকৈ কৰি পেলাই মঠি আছোঁ কোনটো চাইডে, হাতৰ এই তলুৱাটো চাইডেৰে। পূৰা 5 নান কাটা যিমানে সানিব সিমানে খাস্তা হ'ব আৰু ধুনীয়াকৈ ক্ৰেক নান কাটা হয়। চাবচোন নান কাটাত এটা ক্ৰেক বহি যায়, তো তেনেকুৱা হ'ব। তাৰপিছতে মই বেকিং ট্ৰেখন ল'লোঁ আৰু ইয়াতে মই বহাই লৈছোঁ। আৰু এয়া দেখিছেনে, মই আজি মোৰ ব্লেণ্ডাৰৰ ব্লেডছখন দি পেলাই মই কালাৰ দি দিছোঁ। কালাৰটো অপশ্যনেল হয়, আপোনালোকে দিব পাৰে, কিন্তু দিলে বেছি ভাল লাগে, গ্ৰীণ, ৰেড, আপোনালোকে যি মন যায়। আৰু এইখিনি মই 180 ডিগ্ৰীত অনলি ফৰ 30 মিনিটছ বেক কৰিম। 30 মিনিটছৰ আগত এবাৰ মই চেক কৰিম, যদি হৈ যায় তেতিয়াহ'লে মই নান কাটা সদায় বগাই ভাল পাওঁ, সেইকাৰণে মই বগাই বেক কৰোঁ। আৰু বেছি ৰঙা কৰিব মন গ'লে আপোনালোকে কৰিব পাৰে। এইপিনে মই চাওক চেক কৰিলোঁ, আমাৰ নান কাটা পূৰা ৰেডি হৈ গ'ল। আৰু ইমান ধুনীয়াকৈ ওপৰত নান কাটাখিনি ক্ৰেক কৰিছে, সঁচাই বিৰাট ভাল লাগিছে। ৰেচিপিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। ঘৰত ট্ৰাই কৰিব আৰু লগতে মোক মেনশ্যন কৰিবলৈ একদমেই নাপাহৰিব। এইপিনে মই ঠাণ্ডা কৰিলোঁ। সদায় মন ৰাখিব, কুকিজ হওক নান কাটা হওক, এটা ট্ৰিপছ মই এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ, কুকিজ হওক নান কাটা হওক, সদায় গৰমে কেতিয়াও ট্ৰেখনৰ পৰা আঁতৰাব নালাগে, তেতিয়া বহুত কোমল হৈ থাকে, ভাঙি যোৱাৰ চান্সেছ থাকে। মই অলপমান বাটাৰ দি দিছিলোঁ ড'ত। আৰু চাওক ইমান ধুনীয়া হৈছে। তো বাটাৰ দিলে বেছিকৈ ক্ৰেক হয়, এইটো কথা মন ৰাখিব। ছেকেণ্ড টিপছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এনেকৈয়ে মই কুকিঙৰ ৰেচিপিত এটা দুটা টিপছ শ্বেয়াৰ কৰিম আৰু ৰেচিপি শ্বেয়াৰ কৰিম। তো আপোনালোকক নেক্সট ৰেচিপি কি লাগে কমেণ্ট কৰি জনাব।